খুবটাং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাও সঞ্জীৱ বৰগোহাঁইলৈ। অযোধ্যাৰ ৰাম মন্দিৰ আৰু বাবৰি মছজিদৰ সেই ভয় লগা কাহিনীটো আপোনালোকে বাৰু জানেনে? যদি নাজানে এই ভিডিঅ'টো চাওক। যেতিয়া শ্ৰী ৰামচন্দ্ৰই বৈকুণ্ঠ গমন কৰিলে তাৰপিছত তেওঁ দুজন ল'ৰা লৱ আৰু কুশ, ডাঙৰ ল'ৰা লৱই দেউতাকৰ নামৰ অৰ্থাৎ শ্ৰী ৰামচন্দ্ৰৰ নামত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিলে। এটা দুটা নহয় দিয়ক, বিভিন্ন ধৰণৰ ঢেৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিলে আৰু এনেকৈ শ বছৰ তেওঁ ৰাজত্ব কৰিলে। কিন্তু তেওঁৰ মৃত্যু হোৱাৰ পাছত 1526 খ্ৰীষ্টাব্দত যেতিয়া ভাৰতলৈ মোগলে গমন কৰিলে তেতিয়া বাবৰৰ নেতৃত্বত অযোধ্যালৈ গ'ল। ধন সোণ লুটপাট কৰিলে, যিহেতু ৰামচন্দ্ৰৰ দিনৰ এখন ৰাজ্য আৰু সেইখনত বিভিন্ন ধৰণৰ ধন সোণ পালে আৰু এনেকৈ লুটপাট কৰি লৈ গুচি গ'ল। প্ৰায় আৰু দুবছৰৰ পিছত বাবৰৰ নেতৃত্বত মোগলৰ সেনাপতি মীৰ বাকিয়ে মন্দিৰটো ভাঙি আৰু যিটো ৰাম মন্দিৰ আছিলে সেই মন্দিৰটো ভাঙি মছজিদ প্ৰতিষ্ঠা কৰিলে। এনেকৈ মোগলৰ শাসন চলি গৈ থাকিলে। তাৰপাছত 200 বছৰমানৰ পাছত যেতিয়া 1715 খ্ৰীষ্টাব্দ হয় তেতিয়া ৰজা জয় সিঙে এই বাবৰি যিটো মছজিদ আছিলে সেই মছজিদটোৰ কাষতে মানে শ্ৰী ৰামচন্দ্ৰৰ মূৰ্তি এভাগ মানে প্ৰতিষ্ঠা কৰিলে আৰু দুইটা ধৰ্ম মিলাপ্ৰীতিৰে চলি থাকিলে। মানে যিসকল হিন্দু ধৰ্মৰ লোক আছিলে তেওঁলোকে ৰামচন্দ্ৰৰ ওচৰত পূজা অৰ্চনা কৰিবলৈ যায়, মছজিদৰ যিখন মুছলমান আছিলে তেওঁলোকে মছজিদত মানে নামাজ পঢ়িবলৈ যায়। কিন্তু 1853 খ্ৰীষ্টাব্দত এটা হিন্দু সংগঠনে দাবী কৰিলে যে ইয়াত এটা বাবৰি মছজিদ নাছিলে, ইয়াতে ৰাম মন্দিৰ আছিলে। আৰু ৰাম মন্দিৰ বুলি আছিলে যেতিয়াই তেওঁলোকে দাবী কৰিলে আৰু ধৰ্মৰ নামত মানে যুদ্ধ হ'বলৈ আৰম্ভ কৰিলে। আৰু সেই যিটো হিন্দু সংগঠনটোৱে দাবী কৰিলে সেইটো আছিল সেই যুদ্ধখনৰ মানে হিন্দু মুছলমানৰ যি যুদ্ধ আছিলে এই হিন্দু যুদ্ধখনৰ হোৱাৰ উদগিৰণৰ মূল কাৰণ। এনেকৈ তেওঁলোকৰ চলি থাকিলে আৰু যেতিয়া 1826 চনত ভাৰতলৈ যেতিয়া ইংৰাজে গমন কৰিলে, ব্ৰিটিছ আহিলে, তেতিয়া ভাৰতক শাসন কৰি থকাৰ সময়ত এইটো মানে বিভিন্ন ধৰণৰ ৰূপ ল'বলৈ ধৰিলে, যুদ্ধৰ ৰূপ ল'বলৈ ধৰিলে। তেওঁলোকে লাষ্টত ইংৰাজে একো দমন কৰিব নোৱাৰি ভাৰতৰ যি ধৰ্মক লৈ হোৱা যি সংঘৰ্ষ, এই সংঘৰ্ষক তেওঁলোকে থাম কটাব নোৱাৰি তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে ৰাম মন্দিৰতো এখন ফেংচিন মাৰি দিয়া হ'ব, তাত কোনো যাব নোৱাৰিব পূজা অৰ্চনা কৰিবলৈ আৰু মছজিদতো যাব নোৱাৰিব। কিন্তু বিভিন্ন ধৰণৰ তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাখি প্ৰতি শুক্ৰবাৰে আৰু কিছুমান পবিত্ৰ ক্ষণতহে এই মানে মছজিদলৈ যাব পাৰিব বুলি তেওঁলোকে এটা ৰায় প্ৰদান কৰিলে আৰু এনেকৈ চলি গৈ থাকিলে। কিন্তু যেতিয়া ব্ৰিটিছ ইয়াৰ পৰা ব্ৰিটিছ গুচি গ'ল তেতিয়াহ'লে তাৰপিছতে ভাৰত স্বাধীন হ'ল আৰু ভাৰত স্বাধীন হোৱাৰ দুবছৰ পাছত অৰ্থাৎ 1949 চনত ভাৰতৰ স্বাধীন হোৱাৰ পাছতেই এই মছজিদ অৰ্থাৎ যিটো বাবৰি মছজিদ আছিলে মছজিদৰ ভিতৰত এটা ৰামৰ মূৰ্তি পোৱা গ'ল বুলি এটা নিউজ ওলাই গ'ল, মানে এটা বাতৰি সম্প্ৰচাৰ হৈ গ'ল। আৰু এনেকৈ বহু হিন্দু মানুহ আহি পৰিলে সেই মছজিদটোৰ ভিতৰত পূজা অৰ্চনা কৰিবলৈ আৰু মুছলমান লোকসকলো ওলাই আহিলে তাৰ বিৰোধ কৰিবলৈ যে এইটো কেতিয়াও হ'ব নোৱাৰে এনেকুৱা ধৰণৰ কথা। আৰু লাহে লাহে এই গোটেই ঘটনাটো কোৰ্টলৈ গমন কৰিলে। আৰু যেতিয়া ব্ৰিটিছে যিটো ৰায় দিছিলে ৰাম মন্দিৰ আৰু মছজিদৰ যিটো গেট বন্ধ আছিলে, এই গেট ৰাম মন্দিৰৰ ভিতৰলৈ যাব নোৱাৰাকৈ যিখন গেট বন্ধ কৰা হৈছিলে সেইটো মাত্ৰ 1 ঘণ্টাৰ ভিতৰত আমাৰ ৰাজীৱ গান্ধীয়ে এইটো ছল্ভ কৰি দিছিলে যে ৰাম মন্দিৰৰ গেট সম্পূৰ্ণৰূপে খোলা থাকিব। আৰু এনেকৈ হিন্দু মুছলমানে যিটো কেছ ধৰিছিলে তাৰ পৰা কেছলৈ গুচি গ'লগৈ। এই কেছটো যেতিয়া কোৰ্টত চলিল, ইফালে লাল কৃষ্ণ আদৱানীয়ে এটা অযোধ্যালৈকে, গুজৰাটৰ পৰা অযোধ্যালৈকে এটা ৰথ যাত্ৰা কৰিম বুলি 10,000 মানুহক লগত লৈ ৰথ যাত্ৰা কৰিম বুলি ল'লে আৰু বৰ্তমান আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বুলিও ক'ব লাগিব। আৰু কি হ'ল যেতিয়া দুখন ৰাজ্য পাৰ হৈ আহিব লাগে, বিহাৰতে লালু প্ৰসাদ আছিলে, লালু প্ৰসাদে লাল কৃষ্ণ আদৱানীক গ্ৰেপ্তাৰ কৰাই দিলে আৰু গোটেইখন সংগ্ৰামা লাগি গ'ল। আৰু তেতিয়া গ্ৰেপ্তাৰ কৰাৰ পাছতেই হাজাৰ হিন্দু মানুহে গৈ যি বাবৰি মছজিদ আছিলে বাবৰি মছজিদৰ ৱাল ভাঙিলে, মছজিদৰ ওপৰত বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি কৰিলে। আৰু লাহে লাহে এই কেছটো যিহেতু চেণ্ট্ৰেল কোৰ্টলৈ গুচি গ'ল আৰু হাজাৰ মানুহৰ মৃত্যু হ'ল। এনেকৈ কোৰ্টে শেষত ৰায় প্ৰদান কৰে যে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিলে আৰু শেষত এইটোৱে গম পালেগৈ যে ইয়াত আচলতে বাবৰি মছজিদ পাছতহে হৈছিলে, মছজিদ পাছতে গ্ৰহণ কৰা হৈছিলে আৰু প্ৰথমতে ইয়াত এটা ৰাম মন্দিৰ আছিলে। আৰু সেই অনুসৰি ৰাম মন্দিৰ বৰ্তমান মানে ইয়াতে অযোধ্যাত ৰাম মন্দিৰ হ'বলৈ গৈ আছে। আৰু ইয়াৰ কাষতে কোৰ্টে এইটো ৰায় দিয়ে যে 277 একৰ নে কিমান একৰ মানে জমিন ৰাম মন্দিৰৰ কাৰণে দিলে আৰু 5 একৰ জমিন নে কিমান বিঘা 5 বিঘা নে কিবা এটা সেইটো মছজিদৰ কাৰণে দিয়ে। আৰু ইতিমধ্যে কালিলৈ অহা 22 জানুৱাৰী তাৰিখে এইটো ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে, প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। আৰু মছজিদৰ কাম কিমান কি আগবাঢ়িছে সেয়া বৰ্তমানলৈকে আমি জানিব পৰা হোৱা নাই। এইটো আছিল সেই সময়ৰ
ভাৰতত ধৰ্মৰ নামত হোৱা বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতৰ এই ফলস্বৰূপে আজি অৰ্থাৎ কালিলৈ এইটো ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পৰা যদি কিবা ভুল ইনফৰমেশ্যন গ'ল তেতিয়াহ'লে আপোনালোকে কমেণ্টত আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ মই চাওঁ সঞ্জীৱ বৰগোহাঁই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ৰং বয় বয়, জয় আই অসম।